বন্ধুসকল আজিৰ আলোচ্য বিষয় পলিটিক্স অফ ডিসেন্ট্রালাইজ অর্থাৎ পলিটিক্স অ্যাবাউট দ্য পঞ্চায়েতি রাজ সিস্টেম when and why a panchayat raj system is in India and when the Panchayati Raj Act is implemented and come into force. The Panchayati Raj institutions are built as per the law of the Panchayati Raj Act 1992 and which is come into force 24th April 1993. Come the politics of decentralization, Panchayati Raj institution. There are the three types of Panchayati Raj institution. One is Jila Parishad, another is Ancholik Panchayat, and third is Gaon Panchayat. The one is Jila Parishad, second is Ancholik Panchayat, and third is Gaon Panchayat, where operates the Gaon Sabha or ward in Sabha বা ওয়ার্ড সভা। তো আমি আজি ডিসকাস করিম যে ডিসেন্ট্রালাইজ অর্থাৎ ক্ষমতার যে বিকেন্দ্রীকরণ পঞ্চায়েতি রাজ ব্যবস্থার জৰিয়তে যে ক্ষমতার বিকেন্দ্রীকরণ এই বিকেন্দ্রীকৰণৰ বৈশিষ্ট্য কি ভাৰতবৰ্ষত কেনেকৈ এই বিকেন্দ্রীকৰণৰ ফৰ্মুলাটো আহিল আৰু ভাৰতবৰ্ষত এই বিকেন্দ্রীকৰণৰ ক্ষেত্ৰত কি অসুবিধা আছে আৰু ভাৰতবৰ্ষত ক্ষমতাৰ বিকেন্দ্রীকৰণ একেবাৰে সফল কৰিবলৈ অৰ্থাৎ পঞ্চায়েতি ৰাজ ব্যৱস্থা একেবাৰে সফল কৰিবলৈ চৰকাৰ নেবা প্ৰশাসনে কি ব্যৱস্থা নেবা পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু এইবোৰ সঁচা অৰ্থত প্ৰয়োগ কৰাত কি অসুবিধা আছে এই বিষয়ে বিস্তাৰিত আলোচনা কৰিম। আমি এইখিনিতে জনাই থাও কৃষ্ণকান্ত সন্দিকৈ ষ্টেট ওপেন ইউনিভাৰ্চিটিৰ লগতে অন্যান্য বিশ্ববিদ্যালয়ৰ অন্তৰ্গত পঞ্চায়েতি ৰাজ সিস্টেম সম্পৰ্কে এই ভিডিওটোত সবিস্তাৰে অসমীয়াত ডেসক্ৰিপশন দিয়া আছে আৰু বিষয়বস্তুটো ইংৰাজীত প্ৰেজেন্টেশন কৰা আছে যদিও অসমীয়াত ইয়াৰ আলোচনাটো অসমীয়াত ম্যাক্সিমাম অসমীয়াত দিয়া হ'ব কাৰণ আপোনালোকৰ যদি বিষয়বস্তু সম্বন্ধে আপোনালোকৰ সম্যক জ্ঞান আপোনালোকে অধ্যয়ন কৰে তেতিয়াহলে আপোনালোকৰ নিজৰ ভাষাত সহজ সৰল ভাষাত আপোনালোকে লিখি উত্তৰ লিখি আপোনালোকে পৰীক্ষাত উত্তৰ বহি জমা দিব পাৰিব। আহক আমি আলোচনালৈ গৈ আছো যে মিনিং অফ ডিসেন্ট্রালাইজেশন যে ডিসেন্ট্রালাইজেশনৰ মিনিং কি যে ক্ষমতাৰ যি বিকেন্দ্ৰীকৰণ কৰিব এই বিকেন্দ্ৰীকৰণৰ যি ডিসেন্ট্রালাইজ এই মিনিংটো কি। আমাৰ ভাৰতবৰ্ষত তিনি তৰপীয়া চৰকাৰ আছে। আমাৰ ভাৰতবৰ্ষত প্ৰথম চৰকাৰটো হৈছে কেন্দ্ৰীয় চৰকাৰ যাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু সেকেন্ড চৰকাৰটো হৈছে গভৰ্ণমেণ্ট অফ আসাম অৰ্থাৎ বিভিন্ন ষ্টেট গভৰ্ণমেণ্ট আৰু হেয়া হৈছে ৰাজ্য চৰকাৰ এণ্ড থাৰ্ড হৈছে যে পঞ্চায়েতি ৰাজ অৰ্থাৎ পঞ্চায়ত চৰকাৰ। পঞ্চায়তত তিনি খলপীয়া চৰকাৰ থাকে। প্ৰথমটো চৰকাৰ হৈছে জিলা পৰিষদ ডিস্ট্ৰিক্ট লেভেলত জিলা পৰিষদ থাকে আৰু আঞ্চলিক লেভেলত অৰ্থাৎ ব্লক লেভেলত থাকে আঞ্চলিক পঞ্চায়ত and গাঁও লেভেল অর্থাৎ ভিলেজ লেভেলত থাকে গাঁও পঞ্চায়ত। এই তিনি খলপীয়া পঞ্চায়ত ব্যৱস্থা আমাৰ অসম তথা ভাৰতবৰ্ষত এক্সিষ্ট আছে আৰু as per the amendment 73rd amendment of the constitution of India in 1992 and which is come into force in the 24th April of 1993 in India আৰু তাৰ পিছৰ পৰা অৰ্থাৎ 1993 চনৰ 24 এপ্ৰিলৰ পিছৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষত পঞ্চায়ত এক্ট লাগু হৈছে আৰু এই পঞ্চায়ত এক্ট মতে ক্ষমতাৰ যি বিকেন্দ্ৰীকৰণ এই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে। According to the Merriam-Webster dictionary, the Merriam-Webster dictionary মতে Panchayat Raj means or meaning of decentralization means the distributions of functions and power. অর্থাৎ ক্ষমতাৰ যি বিকেন্দ্ৰীকৰণ ডিস্ট্রিবিউশন মানে বিতৰণ and the functions and power যে functions and power ক্ষমতাৰ যি বিকেন্দ্ৰীকৰণ functions and power especially to referring the delegations of the from the center to regional to the local levels অর্থাৎ কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰলৈ ক্ষমতা হস্তান্তৰ ৰাজ্য চৰকাৰৰ পৰা পঞ্চায়ত লেভেললৈকে ক্ষমতা হস্তান্তৰ অৰ্থাৎ ৰাজ্যৰ পৰা জিলা লেভেললৈকে ক্ষমতাৰ হস্তান্তৰ জিলাৰ পৰা আঞ্চলিক লেভেললৈকে ক্ষমতা হস্তান্তৰ আৰু তাৰপিছত গাঁও পঞ্চায়ত লেভেললৈকে ক্ষমতাৰ হস্তান্তৰ এনেকুৱা এক প্ৰক্ৰিয়াৰ মাজেৰে পঞ্চায়তি ৰাজ ব্যৱস্থা বা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সম্ভৱ। আৰু এই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ মানে হৈছে যে ক্ষমতা কেন্দ্ৰবিন্দুৰ পৰা ক্ষমতা হিচৰিত কৰি দিয়া অৰ্থাৎ দিল্লীৰ পৰা ক্ষমতা বিভিন্ন ৰাজ্যসমূহক বিতৰণ কৰি দিয়া আৰু ৰাজ্যসমূহৰ পৰা জিলাসমূহলৈ ক্ষমতা বিতৰণ কৰি দিয়া আৰু ক্ষমতা পাৱাৰ্স এণ্ড ফাংচন অৰ্থাৎ ক্ষমতা আৰু কাৰ্য গোটেইখিনি বিতৰণ কৰি দিয়া আৰু জিলাৰ পৰা ব্লক লেভেলত ক্ষমতা বিতৰণ কৰি দিয়া আৰু ব্লক লেভেলৰ পৰা আন গাঁও পঞ্চায়ত অৰ্থাৎ গাঁও লেভেললৈকে ক্ষমতা বিতৰণ আৰু ক্ষমতা আৰু
কাৰ্য বিতৰণ কৰি দিয়া আৰু এয়া হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থা আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ যে পঞ্চায়তী ৰাজ এক্ট ইন ইণ্ডিয়া যে 73rd এমেণ্ডমেণ্ট 1992 ইয়াতে কৈছিল যে থ্ৰী টাইপছ অফ গভৰ্ণমেণ্ট ইন পঞ্চায়ত সিস্টেম ওৱান ইজ জিলা পৰিষদ ছেকেণ্ড ইজ আঞ্চলিক পঞ্চায়ত থাৰ্ড ইজ গাঁও পঞ্চায়ত এই তিনিটা লেভেলত তিনি খলপীয়া পঞ্চায়ত ব্যৱস্থা থাকিব যেটো এটা থাকিব ভিলেজ লেভেলত এটা থাকিব ইণ্টাৰমিডিয়েট যাক ব্লক লেভেলত বুলি কোৱা হ'ব আৰু এটা হ'ব ডিস্ট্ৰিক্ট লেভেলত যেটো জিলা পৰ্যায়ত হ'ব যাক আমি জিলা পৰিষদ বুলি কওঁ আঞ্চলিক ইণ্টাৰমিডিয়েট লেভেল যেটো আছে হেতু ব্লক বা আঞ্চলিক পঞ্চায়ত বুলি কোৱা হয় জিলা পৰিষদত ডিস্ট্ৰিক্ট লেভেলত জিলা পৰিষদ আৰু ভিলেজ লেভেলত আমি গাঁও পঞ্চায়ত বুলি জানো যে according to the 73rd amendment act Indian constitution is provided three types of government in panchayati raj institution that is the village level গাঁও পঞ্চায়ত intermediate level আঞ্চলিক পঞ্চায়ত or block level আঞ্চলিক পঞ্চায়ত and district level জিলা পৰিষদ এই তিনি তৰপীয়া তিনি খলপীয়া ব্যৱস্থা দেখিবলৈ পোৱা যায় আমাৰ ভাৰতবৰ্ষত অৰ্থাৎ স্বাধীনোত্তৰ কালত মানে পৰাধীনোত্তৰ কালত ভাৰতবৰ্ষত লৰ্ড ৰিপন নামৰ এজন ইংৰাজ বিষয়াই ভাৰতবৰ্ষত প্ৰথমতে এই পঞ্চায়তী ৰাজ অৰ্থাৎ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যি কনসেপ্ট এই কনসেপ্টটো তেওঁ প্ৰথমে ভাৰতবৰ্ষত আনিছিল আৰু যাৰ কাৰণে লৰ্ড ৰিপনক হি ইজ নন এজ দ্য ফাদাৰ অফ পঞ্চায়তী ৰাজ সিস্টেম ইন ইণ্ডিয়া যাৰ কাৰণে লৰ্ড ৰিপনক জনা যায় যে ভাৰতবৰ্ষৰ যি লোকেল সেল্ফ গভৰ্ণমেণ্ট আছে ভাৰতবৰ্ষৰ যি লোকেল সেল্ফ অৰ্থাৎ যে একেবাৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি একেবাৰে লোকেল অঞ্চললৈকে ক্ষমতাৰ যি বিতৰণ কৰা যায় বা পাৱাৰছ এণ্ড ফাংচনৰ যি বিতৰণ কৰা যায় এই কনসেপ্টটো আনিছিলে লৰ্ড ৰিপন যাৰ কাৰণে তেওঁক লোকেল সেল্ফ গভৰ্ণমেণ্টৰ ফাদাৰ্স বুলি কোৱা হয় Honorable M.K. Gandhi was strongly believed and advocated the Gram Swaraj pleaded in the transfer to the power of the rural masses. যে মহামানৱ মহাত্মা গান্ধীও আমাৰ ভাৰতবৰ্ষত পঞ্চায়তী ৰাজৰ পৃষ্ঠপোষক আছিল মুখ্য পৃষ্ঠপোষক আছিল তেখেতৰ উদ্যোগতেই এই গোটেই ভাৰতবৰ্ষত বৰ্তমানৰ যিটো গ্ৰাম স্বৰাজ অভিযান অৰ্থাৎ গ্রাম স্বরাজ অভিযান তথা পঞ্চায়তী রাজ সিস্টেম এইটো মহামানৱ মহাত্মা গান্ধীৰ সপোন বাস্তৱায়িত কৰিবৰ কাৰণে আৰু গ্ৰামাঞ্চলৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক সৰ্বদিশতে ডেভেলপমেন্ট কৰিবৰ কাৰণে এই পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰামাঞ্চলত নাইবা লোকেল সেল্ফ গভৰ্ণমেণ্টৰ এই ব্যৱস্থাটো কৰা হৈছে আমি কৈছো যে লৰ্ড ৰিপনক দ্য লোকেল সেল্ফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ পিতৃ বুলি কোৱা হয় কিন্তু সমসাময়িকভাৱে গ্ৰাম স্বৰাজ অভিযান অৰ্থাৎ গ্ৰাম স্বৰাজ অৰ্থাৎ পঞ্চায়তী ৰাজ এই ব্যৱস্থাৰ মুখ্য পৃষ্ঠপোষক আছিল আমাৰ মহামানৱ মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধী বাট যেতিয়া কনস্টিটিউশন অফ ইণ্ডিয়া ফৰ্ম হৈছিল ইন 1948 যেতিয়া কনস্টিটিউশন অফ ইণ্ডিয়া ফৰ্ম হৈছিল সেইখিনি সময়ত দ্য এবসেন্স অফ পঞ্চায়তী ৰাজ সিস্টেম ইন দ্য কনস্টিটিউশন অফ ইণ্ডিয়া আনফৰ্চুনেটলি যেটো সময়ত মহাত্মা গান্ধীয়ে এই পঞ্চায়তী ৰাজ সিস্টেম সম্বন্ধে এডভোকেসি কৰিছিল তেওঁ সেই সম্বন্ধে উক্তি দাঙি ধৰিছিল কিন্তু একেখিনি সময়তে 1948 যেতিয়া ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰা হৈছিল সেইখিনি সময়ত কিন্তু ভাৰতবৰ্ষৰ সংবিধানত কোনো ধৰণৰ পঞ্চায়তী ৰাজ সিস্টেম সম্বন্ধে কোনো ধৰণৰ এটা শব্দ তাতে উল্লেখ নাছিল অৰ্থাৎ পঞ্চায়তী ৰাজ সম্বন্ধে তাত কোনো উল্লেখ নাছিল পঞ্চায়তী ৰাজ ইনষ্টিটিউশন ফাউণ্ড a place in the directive principles of the state policy বৰ্তমানৰ যি পঞ্চায়তী ৰাজ সিস্টেম উপলব্ধ আছে 73rd amendment of the constitution of India in 1992 ইয়াৰ জৰিয়তে যে বৰ্তমানৰ যি directive principles of state policy সংবিধানৰ directive principles of state policy তাত সন্নিবিষ্ট কৰা আছে অৰ্থাৎ ইনক্লুড কৰা আছে যে পঞ্চায়তী ৰাজ ইনষ্টিটিউশন কেনেকুৱা ইনষ্টিটিউশন হ'ব সেই বিষয়ে তাত সন্নিবিষ্ট কৰা আছে এতিয়া ইভলিউশন অফ পঞ্চায়তী ৰাজ সিস্টেম ইন ইণ্ডিয়া ভাৰতবৰ্ষৰ পঞ্চায়তী ৰাজ সিস্টেমত কেনেকৈ উদ্বোধন ঘটিল কেনেকৈ ভাৰতবৰ্ষৰ পঞ্চায়তী ৰাজ সিস্টেমটো উদ্বোধিত হল অৰ্থাৎ সেই পৰ্যায়ৰ পৰা 1948 ত সংবিধানত সন্নিবিষ্ট নাছিল তাৰ পিছত তাৰ পৰৱৰ্তী কি পৰিক্ৰমা অতিক্ৰম কৰি ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ সিস্টেম আহিল সেই বিষয়ে আমি কম যে ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ সিস্টেম আহাৰ ক্ষেত্ৰত যে 1957 ত বলৱন্ত ৰাজ মেহতা কমিটিয়ে তেতিয়া পঞ্চায়তী ৰাজ সিস্টেম ইমপ্লিমেন্ট কৰিবৰ কাৰণে তেখেতে সেই কমিটিয়ে ৰিকমেন্ডেশন কৰিছিল ইয়াৰ পিছত বলৱন্ত ৰাজ কমিটিৰ পিছত 1977 ত অশোক মেহতা কমিটিয়ে ৰিকমেন্ডেশন কৰিছিল ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থা এক্সিকিউট কৰিবৰ কাৰণে কিন্তু পৰৱৰ্তী 1993 ত
ভাৰতবৰ্ষত 24 এপ্ৰিল 1993 পৰা ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থা সম্পূৰ্ণৰূপে ইমপ্লিমেণ্ট কৰা হ'ল। আমি এইখিনিতে আপোনালোকক জনাই থওঁ যে আমাৰ এই টোটাল বিষয়বস্তুটোৰ ওপৰত PDF প্ৰস্তুত কৰা আছে। কাৰোবাৰ এই বিষয়ত PDF লাগিলে আমাৰ ক্লাছৰ সম্পূৰ্ণখিনি বুজি নাপালে যদি নোটছ আকাৰ আপোনালোকৰ PDF লাগে আপোনালোকে আমাক ফোন যোগে আপোনালোকে লাভ কৰিব পাৰিব। যে ইভলিউশ্যন অফ পঞ্চায়তী ৰাজ সিস্টেম, আমি পঞ্চায়তী ৰাজ সিস্টেমৰ এডমিনিষ্ট্ৰেটিভ যিটো ফ্ৰেমৱৰ্ক আমি সেয়া ছবিৰ জৰিয়তে দেখাব বিচাৰিছোঁ যে এডমিনিষ্ট্ৰেটিভ যিটো ফ্ৰেমৱৰ্ক এই তিনিটা লেভেলত থাকে। এটা হৈছে ডিষ্ট্ৰিক্ট লেভেল, এটা হৈছে ব্লক লেভেল, এণ্ডটো হৈছে গাঁও লেভেল। যে ডিষ্ট্ৰিক্ট লেভেলত জিলা পৰিষদ থাকে, আপোনালোকে সকলোৱে জানে আপোনালোকৰ প্ৰত্যেকৰে জিলাত জিলা পৰিষদ আছে। আৰু একেদৰে ব্লক লেভেলত আঞ্চলিক পঞ্চায়ত থাকে আৰু গাঁও লেভেলত গাঁও পঞ্চায়ত থাকে। এইবোৰ কিন্তু কোনো চিটি নাইবা পৌৰ নিগম নাইবা পৌৰসভাত নাথাকে, কাৰণ পৌৰ নিগমৰ কাৰণে আৰু সুকীয়া ব্যৱস্থা পৌৰ নিগম আৰু পৌৰসভা সেইটো অন্য এটা এক্টৰ আদালত হয়। তো ডিষ্ট্ৰিক্ট লেভেলত জিলা পৰিষদ, ব্লক লেভেলত আঞ্চলিক পঞ্চায়ত এণ্ড গাঁও লেভেলত গাঁও পঞ্চায়ত। ইয়াতে চৰকাৰী আৰু নিৰ্বাচিত প্ৰতিনিধিৰ সমাহাৰে ব্লক লেভেল, ডিষ্ট্ৰিক্ট লেভেল আৰু গাঁও লেভেলত যিটো এডমিনিষ্ট্ৰেটিভ অৰ্থাৎ ক্ষমতাৰ প্ৰশাসনিক যিটো ব্যৱস্থা এই প্ৰশাসনিক ব্যৱস্থা চলে। ডিষ্ট্ৰিক্ট লেভেলত জিলা পৰিষদৰ চিফ এক্সিকিউটিভ অফিচাৰ থাকে। জিলা পৰিষদৰ চিফ এক্সিকিউটিভ অফিচাৰ থাকে। লগতে থাকে যে জিলা পৰিষদৰ মেজৰিটি গ্ৰুপৰ দ্বাৰা নিৰ্বাচিত জিলা পৰিষদৰ সভাপতি থাকে আৰু যিবোৰ জিলা পৰিষদৰ মেম্বাৰসকলৰ পৰাই নিৰ্বাচিত হ'ব লগা হয়। আৰু ব্লক লেভেলত BDO অৰ্থাৎ ব্লক ডেভেলপমেণ্ট অফিচাৰ থাকে, যিবোৰ গভৰ্ণমেণ্টে নিয়োজিত কৰে। আৰু লগতে থাকে প্ৰেছিডেণ্ট অৰ্থাৎ আঞ্চলিক পঞ্চায়তৰ প্ৰেছিডেণ্ট থাকে, যিগৰাকী প্ৰেছিডেণ্ট আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা নিৰ্বাচিত হয়। আৰু গাঁও লেভেলত পঞ্চায়ত সচিব থাকে নাইবা ছেক্ৰেটাৰী থাকে আৰু ইলেক্টেড প্ৰেছিডেণ্ট থাকে, ইলেক্টেড এটা পঞ্চায়ত বডি থাকে আৰু এই বডিৰ এটা নেতা থাকে, যিগৰাকী নেতাক কোৱা হয় প্ৰেছিডেণ্ট অৰ্থাৎ পঞ্চায়ত প্ৰেছিডেণ্ট। এইটো হৈছে এডমিনিষ্ট্ৰেটিভ ফ্ৰেমৱৰ্ক যে আমাৰ যি ভাৰতবৰ্ষত তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থা, এই তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থাৰ ক্ষেত্ৰত এই এডমিনিষ্ট্ৰেটিভ লেভেলটো আমি এই ডায়েগ্ৰামত দেখুৱাৰ দৰে এনেকুৱা এটা এডমিনিষ্ট্ৰেটিভ লেভেল থাকে। আৰু বৰ্তমান যিটো এক্সিষ্ট আৰু আপোনালোকে যদি গাঁৱৰ পৰা ৰিপ্ৰেজেণ্ট কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই ব্যৱস্থাটো আপোনালোকে ইতিমধ্যে পাই আহিছে। ইয়াৰ পৰৱৰ্তী আমি আলোচনা কৰিম যে বলৱন্ত ৰাজ মেহতা কমিটি নৱেম্বৰ 1957 তেখেতে কি ৰিকমেণ্ডেশ্যন দিছিল। তেতিয়া তদানীন্তন ভাৰত চৰকাৰে বলৱন্ত ৰাজ মেহতাক পঞ্চায়তী ৰাজ ব্যৱস্থা কেনেকৈ ইমপ্লিমেণ্ট কৰিব পৰা যায় তাৰ ওপৰত এটা কমিটি তেখেতৰ নেতৃত্বত এটা কমিটি গঠন কৰি দিছিল। আৰু সেই কমিটিয়ে 1957ত বলৱন্ত ৰাজ মেহতাই কিছুমান ৰিকমেণ্ডেশ্যন দাখিল কৰিছিল, অৰ্থাৎ কিছুমান পঞ্চায়তী ৰাজ ব্যৱস্থা কৰিবৰ কাৰণে কি কাম কৰিব লাগিব সেই সম্বন্ধে কিছু ৰিকমেণ্ডেশ্যন দিছিল। আৰু তাৰে একাংশ ৰিকমেণ্ডেশ্যন আমি আপোনালোকক আগত ব্যক্ত কৰিম। আৰু যিবোৰ ৰিকমেণ্ডেশ্যন হৈছে দ্য থ্ৰী টায়াৰ ষ্ট্ৰাকচাৰ অফ লোকেল চেল্ফ গভৰ্ণমেণ্ট। এই যে পঞ্চায়তী ৰাজ ব্যৱস্থাত যি চৰকাৰ হ'ব তাত তিনিখলপীয়া চৰকাৰ হ'ব। আমি আগতে কৈছোঁ জিলা লেভেলত জিলা পৰিষদ, ব্লক লেভেলত আঞ্চলিক পঞ্চায়ত আৰু পঞ্চায়ত লেভেলত নাইবা গাঁও লেভেলত পঞ্চায়ত, গ্ৰাম পঞ্চায়ত, এই তিনিখলপীয়া গভৰ্ণমেণ্ট থাকিব। দ্য জেনুইন ট্ৰান্সফাৰ অফ পাৱাৰ এণ্ড ৰেছপনচিবিলিটিজ, যে বলৱন্ত ৰাজ মেহতা কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰিছিল যে ইন প্ৰেক্টিকেলি ক্ষমতাৰ যি বিকেন্দ্ৰীকৰণ, এই ক্ষমতাৰ বিকেন্দ্ৰীকৰণটো চেণ্ট্ৰেলৰ পৰা আৰম্ভ কৰি ষ্টেটত আহিব লাগিব। ষ্টেটে ক্ষমতাটো ডিষ্ট্ৰিক্টক দিব লাগিব, সঁচা অৰ্থত জিলা পৰিষদক দিব লাগিব, সঁচা অৰ্থত আঞ্চলিক পঞ্চায়তত দিব লাগিব, সঁচা অৰ্থত গাঁও পঞ্চায়তক অৰ্পণ কৰিব লাগিব। অল পাৱাৰ্ছ এণ্ড ফাংচন যিবোৰ লিষ্টেড আছে সেইবোৰ পাৱাৰ্ছ এণ্ড ফাংচন দিব লাগিব। পৰৱৰ্তী এডিকুৱেট ৰিচোৰ্চেছ ট্ৰান্সফাৰ টু দ্য লোকেল চেল্ফ গভৰ্ণমেণ্ট, যে তাৰপিছত গভৰ্ণমেণ্ট শুড প্ৰভাইড দ্য এডিকুৱেট ৰিচোৰ্চেছ to the local self government. It may be জিলা পৰিষদ, it may be আঞ্চলিক পঞ্চায়ত, it may be গাঁও পঞ্চায়ত, যে সকলো লোকেল চেল্ফ গভৰ্ণমেণ্টকে তেওঁলোকক পৰ্যাপ্ত পুঁজি নাইবা সম্পদৰ যোগান ধৰিব লাগিব। ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট স্কিম, যে লোকেল চেল্ফ গভৰ্ণমেণ্টটো ইন প্ৰেক্টিকেলি it will be established only for the development and welfare of our rural society, from the all aspects, from the cultural, social
and all other aspect of development. তো আমাৰ গ্ৰামাঞ্চলৰ ওয়েলফেয়াৰ আৰু উন্নয়নৰ কাৰণে অৰ্থাৎ উন্নয়নৰ কাৰণে এই কমিটিয়ে ৰিকমেণ্ডেশ্যন কৰিছিল জিলা পৰিষদ পঞ্চায়ত সমিতি এণ্ড গাঁও পঞ্চায়ত যে এই কমিটিয়ে তিনি খলপীয়া যিটো 3 টায়াৰ্ছৰ কথাটো কোৱা হৈছিলে তাত জিলা পৰিষদ আছিল পঞ্চায়ত সমিতি আৰু গ্ৰাম পঞ্চায়ত এই তিনি খলপীয়া ব্যৱস্থাৰ কথা কৈছিল এণ্ড দিছ শুড বি দ্য চেয়াৰপাৰ্চনছ অফ দ্য জিলা পৰিষদ আৰু তেখেতে ৰিকমেণ্ডেশ্যন নাইবা এডভোকেচি কৰিছিল যে বলৱন্ত ৰাজ মেহতা কমিটি এডভোকেচি কৰিছিল যে ডেপুটি কমিশ্যনাৰ অৰ্থাৎ জিলা উপায়ুক্তই কি কৰিব জিলা পৰিষদৰ হেড হিচাপে অৰ্থাৎ চেয়াৰপাৰ্চন হিচাপে কাম কৰিব ইয়াৰ পৰৱৰ্তী ৰিকমেণ্ডেশ্যনটো হৈছে একেটা কমিটি ৰিকমেণ্ডেশ্যন নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলে এই ৰিকমেণ্ডেশ্যনখিনি মানি লৈছিলে 1957 মানি লৈছিলে আৰু একেবাৰে 1957 নৱেম্বৰ মাহত এই কমিটিয়ে ৰিকমেণ্ডেশ্যন দিছিল আৰু 1950 প্ৰথম ভাগত আৰু মানি লৈছিলে আৰু ইন 1950 প্ৰথম ভাগত জানুৱাৰী মাহতেই ইয়াৰ ৰাজস্থানত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে এই বলৱন্ত ৰাজ মেহতা কমিটিৰ এক্সপেৰিমেন্ট কৰা হৈছিল পঞ্চায়তী ৰাজ ব্যৱস্থাৰ এক্সপেৰিমেন্ট কৰা হৈছিল আৰু সেই ডিস্ট্ৰিক্টৰ নাম আছিল নাগৱাৰ ডিস্ট্ৰিক্ট সেই জিলাখনৰ নাম আছিল নাগৱাৰ ডিস্ট্ৰিক্ট যে 1958 চনৰ জানুৱাৰী মাহত ৰাজস্থানত প্ৰথমতেই বলৱন্ত ৰাজ মেহতা কমিটিৰ ৰিকমেণ্ডেশ্যন মৰ্মে প্ৰথম তিনি খলপীয়া যে লোকেল সেল্ফ গভৰ্ণমেণ্ট সিস্টেম সেই সিস্টেমটো ইমপ্লিমেণ্ট কৰা হৈছিল হেয়া কৰা হৈছিল ৰাজস্থানৰ এখন জিলাত যিখন জিলাৰ নাম আছিল নাগৱাৰ ডিস্ট্ৰিক্ট পৰৱৰ্তী 1959 ইন 1959 2 অক্টোবৰ অৰ্থাৎ 2 অক্টোবৰত 1959 চনত অন্ধ্ৰ প্ৰদেশ অলসো ফলোড দ্য ৰিকমেণ্ডেশ্যন অফ বলৱন্ত ৰাজ মেহতা ৰিকমেণ্ডেশ্যন ফৰ ইন দ্য ৰেফাৰেন্স অফ দ্য লোকেল সেল্ফ গভৰ্ণমেণ্ট অৰ্থাৎ লোকেল সেল্ফ গভৰ্ণমেণ্ট নাইবা স্থানীয় প্ৰশাসন ব্যৱস্থাৰ যি কনসেপ্ট সেই কনসেপ্টটো বা পঞ্চায়তী ৰাজৰ কনসেপ্টটো বলৱন্ত ৰাজৰ এই কনসেপ্টটো অন্ধ্ৰ প্ৰদেশ চৰকাৰে 2 অক্টোবৰ 1960 চনৰ পৰা অন্ধ্ৰ প্ৰদেশত ইমপ্লিমেণ্ট কৰিছিল আৰু ইয়াৰ পিছত আমি আকৌ আপোনালোকৰ সুবিধাৰ্থে দেখুৱাইছো যে এডমিনিষ্ট্ৰেটিভ ফ্ৰেমৱৰ্ক অফ এই পঞ্চায়তী ৰাজ এটা হৈছে ডিস্ট্ৰিক্ট লেভেল আনটো হৈছে ব্লক লেভেল আনটো হৈছে গাঁও লেভেল ডিস্ট্ৰিক্ট লেভেলত জিলা পৰিষদ থাকে ব্লক লেভেলত আঞ্চলিক পঞ্চায়ত এণ্ড গাঁও লেভেলত গাঁও পঞ্চায়ত থাকে হেয়া আপোনালোকে সকলোৱে জানে আৰু যিসকলে বিশেষকৈ গাঁৱৰ পৰা ৰিপ্ৰেজেণ্ট কৰে নাইবা গাঁৱৰ পৰা আহিছে তেওঁলোকে এইবোৰ বিষয়ত ভালেখিনি অৱগত আমি পৰৱৰ্তী আলোচনা কৰিম যে অশোক মেহতা কমিটি ৰিকমেণ্ডেশ্যন ইন 1977 জনতা দল ইউনাইটেডৰ চৰকাৰ আছিল আৰু জনতা দল ইউনাইটেডে তেতিয়া অশোক মেহতাক পঞ্চায়তী ৰাজ ব্যৱস্থা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে তেখেতক এটা কমিটি বনাই দিছিল অশোক মেহতাক চিফ হিচাপে বনাই যাৰ কাৰণে সেই কমিটিটোক কোৱা হয় অশোক মেহতা কমিটি অশোক মেহতা কমিটিয়ে 1977 কিছু ৰিকমেণ্ডেশ্যন দিছিলে পঞ্চায়তী ৰাজ ব্যৱস্থা নাইবা লোকেল সেল্ফ গভৰ্ণমেণ্টৰ ওপৰত আৰু সেই ৰিকমেণ্ডেশ্যনবোৰ কি আপোনালোকে চাওক যে 2 টায়াৰ সিস্টেম প্ৰপ'জড যে অশোক মেহতা কমিটিয়ে 2 খলপীয়া পঞ্চায়ত ব্যৱস্থাৰ কথা কৈছিলে তাৰে এটা আছিল জিলা পৰিষদ আনটো হৈছে মণ্ডল পঞ্চায়ত তাতে 2 খলপীয়াৰ কথা কৈছিলে ইয়াৰ আগত বলৱন্ত ৰাজ মেহতা যি কমিটি এই কমিটিয়ে 3 খলপীয়াৰ কথাটো কৈছিলে আৰু অশোক মেহতা কমিটিয়ে 2 খলপীয়াৰ কথাটো কৈছে এটা হৈছে জিলা পৰিষদ আনটো হৈছে মণ্ডল পঞ্চায়ত and জিলা পৰিষদ should the executive body of planning and management for the development for the welfare and development of the district যে জিলা পৰিষদে জিলাখনৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ কাৰণে জিলা পৰিষদে প্ল্যান কৰিব আৰু পাৱাৰ্স এণ্ড ফাংচন শুড বি এক্সিকিউটেড বাই দ্য জিলা পৰিষদ যে অশোক মেহতা কমিটিয়ে কৈছিলে জিলা পৰিষদে জিলা লেভেলত কাৰ্যবাহী কাম কৰিব এক্সিকিউটিভ পাৱাৰ্স থাকিব পাৱাৰ্স এণ্ড ফাংচনছ থাকিব এণ্ড দ্যাট শুড বি এক্সিকিউটেড ইন দ্য এণ্টায়াৰ ডিস্ট্ৰিক্ট আৰু সেইখন সমগ্ৰ জিলাখনতেই ব্যবহার কৰিব পাৰিব and power to mobilize can financial resources or power to mobilize own financial resources ইয়াৰ উপৰি কৈছিলে যে অশোক মেহতা কমিটিয়ে কৈছিলে power to mobilize যে তেওঁলোকৰ ক্ষমতা থাকিব mobilize of own financial resources যে আঞ্চলিক এই যে মণ্ডল পঞ্চায়ত থাকিব নাইবা জিলা পৰিষদ থাকিব তেওঁলোকে নিজৰ যিবোৰ সম্পদ লাগিব বা টকা পইচা লাগিব যিবোৰ খৰচ লাগিব এইবোৰ নিজে তেওঁলোকে উঠাই ল'ব পাৰিব অৰ্থাৎ এই খৰচবোৰ তেওঁলোকৰ এই খৰচবোৰ উলিয়াই লোৱাৰ তেওঁলোকৰ ক্ষমতা থাকিব আপোনালোকে এতিয়াও জানে যে বিভিন্ন সাপ্তাহিক হাট বজাৰ
এটা লিমিটেড পিৰিয়ডলৈকে আঞ্চলিক পঞ্চায়তে সংগ্ৰহ কৰিব পাৰে কিন্তু তাৰ পৰৱৰ্তী যিবোৰ যদি ফিগাৰটো অলপ ডাঙৰ হয় বা 10 লাখতকৈ ওপৰত হয় তেতিয়াহ'লে হেয়া জিলা পৰিষদ মেবি 10 লাখতকৈ ওপৰত হ'লে জিলা পৰিষদে সেইবোৰ বজাৰত ডাক দিয়ে আৰু এই বজাৰ সাপ্তাহিক বজাৰ চৰকাৰী সাপ্তাহিক বজাৰৰ ডাকৰ সিস্টেমটো আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ফালৰ পৰা হয় আৰু আগতে কি সিস্টেম আছিল যে গ্ৰাম পঞ্চায়ত লেভেলত যদি আপুনি কোনো ট্ৰেড লাইসেন্স নাইবা বাণিজ্যৰ অনুজ্ঞাপত্ৰ লিব লগা হয় তেতিয়াহ'লে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে এটা সিস্টেম আছিল যে আপুনি গাঁও পঞ্চায়তৰ পৰা ট্ৰেড লাইসেন্স পঞ্চায়তৰ পৰা ট্যাক্স দি আপুনি ট্ৰেড লাইসেন্স ল'ব লাগিব কিন্তু বৰ্তমান অসমত হে সিস্টেমটো উঠাই দিয়া হৈছে গাঁও পঞ্চায়ত লেভেলত আপুনি ট্ৰেড লাইসেন্স দিবলৈ মানা কৰিছে আৰু ষ্টেট লেভেলত গাঁও পঞ্চায়তত ট্ৰেড লাইসেন্স নোহোৱাকৈ অৰ্থাৎ পঞ্চায়তে যাতে আগতে পুঁজি সংগ্ৰহ কৰিবলৈ সুযোগ পাইছিলে অৰ্থাৎ ওন ফাইনান্সিয়েল ৰিসোৰ্সেস পাইছিলে কিন্তু বৰ্তমান সেই ওন ফাইনান্সিয়েল যেটো ৰিসোৰ্স ট্ৰেড লাইসেন্স দিয়াৰ বিনিময়ত যেটো পাইছিলে সেইবোৰ সম্পূৰ্ণৰূপে বৰ্তমান অসমত বাতিল কৰা হৈছে কাৰণ ট্ৰেড লাইসেন্স গ্ৰাম অঞ্চলত প্ৰয়োজন নহয় বুলি অসম চৰকাৰৰ ফালৰ পৰা বিজ্ঞপ্তি জাৰি কৰিছে আচ্ছা যে ৰেগুলাৰ সোশিয়াল অডিট অফ দা ডিস্ট্ৰিক্ট লেভেল আৰু অশোক মেহতা কমিটিয়ে কৈছিল যে ডিস্ট্ৰিক্ট লেভেলত সোশিয়াল অডিট কৰিব লাগিব আৰু ৰেগুলাৰলি মেইনটেইন কৰিব লাগিব অৰ্থাৎ ইয়াৰলি ফুল এণ্ড ওয়েলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কিমান দূৰ হল বা গোটেই কৰ্মৰাজিবোৰ কিমান দূৰ আগবাঢ়িল তাৰ ওপৰত এটা সোশিয়াল অডিট কৰিব লাগিব আৰু হেতু নিয়মানুবৰ্তিতাভাৱে কৰিব লাগিব পঞ্চায়ত ৰাজ ইনষ্টিটিউচন শুড বি এপইন্টেড বাই দা ষ্টেট গভৰ্ণমেণ্ট যে পঞ্চায়তী ৰাজ মিনিষ্টাৰ শুড বি appointed by the state government আৰু অশোক মেহতা কমিটিয়ে কৈছিল যে পঞ্চায়তী ৰাজ মিনিষ্টাৰ অৰ্থাৎ বৰ্তমানৰ যে আমাৰ অসমত পঞ্চায়ত মিনিষ্টাৰ আছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পঞ্চায়ত মিনিষ্টাৰ আছে এই পঞ্চায়তী ৰাজ মিনিষ্টাৰ শুড বি appointed by the state আৰু ষ্টেট নাইবা কেন্দ্ৰ নাইবা ৰাজ্য চৰকাৰৰ দ্বাৰা পঞ্চায়তী ৰাজ মিনিষ্টাৰ এপইন্টমেন্ট দিব লাগিব এটা 1997 নত জনতা দল ইউনাইটেড ভাঙি দিয়া হৈছিল অৰ্থাৎ ভাঙি গৈছিল বা পতন ঘটিছিল জনতা দল ইউনাইটেড পতন হোৱাৰ কাৰণে 1977 ত অশোক মেহতা কমিটিয়ে যি ৰিকমেন্ডেশন দিছিল পঞ্চায়তী ৰাজ সম্বন্ধে সেই ৰিকমেন্ডেশনটো তেতিয়া প্ৰচলিত হোৱা নাছিল কাৰণ যিখন চৰকাৰৰ উদ্যোগত এই অশোক মেহতা কমিটিৰ ৰিকমেন্ডেশন প্ৰস্তুত হৈছিল সেইখন চৰকাৰৰ পতন ঘটিছিল পতন ঘটাৰ পিছত অশোক মেহতা কমিটিৰ পৰৱৰ্তী পৰ্যায়ত সেই অশোক মেহতা কমিটিৰ ৰিকমেন্ডেশনটো ইমপ্লিমেন্ট হোৱা নাছিল পৰৱৰ্তী আমি আলোচনা কৰিম 1993 73rd এমেন্ডমেন্ট যে 1993 চনত 24 এপ্ৰিল তাৰিখে ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থা সমগ্ৰ ভাৰতবৰ্ষতেই ইমপ্লিমেন্ট কৰা হয় আৰু 1992 চনত 73rd amendment of the Indian Constitution the Panchayati Raj Act or the 73rd amendment act on 1992 চনত ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থা ইমপ্লিমেন্ট কৰিবৰ কাৰণে এখন এক্ট তৈয়াৰ কৰা হৈছিল আৰু সেই এক্ট কাম ইনটু ফোৰ্স ইন 24th এপ্ৰিল 1993 অৰ্থাৎ 1993 চনৰ 24 এপ্ৰিল তাৰিখে পঞ্চায়তী ৰাজ ব্যৱস্থা ভাৰতবৰ্ষত ইমপ্লিমেন্ট কৰা হৈছিল অৰ্থাৎ সকলো ষ্টেটৰ ক্ষেত্ৰত বাধ্যতামূলক কৰা হৈছিল পঞ্চায়তী ৰাজ এক্ট কাম ইনটু ফোৰ্স ইন 24th এপ্ৰিল 1993 1993 চনৰ 24 এপ্ৰিল তাৰিখে পঞ্চায়তী ৰাজ ব্যৱস্থা ভাৰতবৰ্ষত ইমপ্লিমেন্ট হৈছিল দ্য এক্ট এডেড দ্য পাৰ্ট 9 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউচন ভাৰতবৰ্ষৰ সংবিধানৰ 9 নম্বৰ অংশত পঞ্চায়তী ৰাজ এক্ট সন্নিবিষ্ট কৰা হৈছে দ্য এক্ট এডেড ইন দ্য 11th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউচন আৰু ভাৰতবৰ্ষৰ সংবিধানৰ 11 নম্বৰ শিডিউলত ইণ্ডিয়ান কনষ্টিটিউচনত দ্য এক্ট এডেড 11th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউচন অৰ্থাৎ 11 নম্বৰ শিডিউলত এই এক্টটো সন্নিবিষ্ট কৰা হৈছে লগত that it describes 29 functional items of the local self government তাতে টোটাল 29টা অর্থাৎ 29টা বিষয় powers and functions are elaborated for the local self government অর্থাৎ পঞ্চায়তী রাজ অ্যাক্টত 1993 যে পঞ্চায়তী রাজ অ্যাক্ট কাম ইনটু ফোর্স কৰা হৈছিল ভাৰতবৰ্ষত তাতে 29টা বিষয় আছিল যিবোৰ বিষয়ৰ powers and functions are included for the local self government described in article 243 to 2430
243 অৰ্থাৎ আৰ্টিকল 243 পৰা 243 লৈ গোটেই পঞ্চায়তী ৰাজ এক্টটো সবিস্তাৰে বৰ্ণনা কৰা আছে আৰু gives the constitutional status to the পঞ্চায়ত institution আৰু তাৰ পিছৰে পৰা অৰ্থাৎ 1993 24 এপ্ৰিলৰ পৰা পঞ্চায়তী ৰাজ যিবোৰ অনুষ্ঠান আছে অৰ্থাৎ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ এইবোৰক সাংবিধানিক মৰ্যাদা দিয়া হয় and state governments are under the constitutional obligation আৰু ৰাজ্য চৰকাৰবোৰেও এই সাংবিধানিক সীমাবদ্ধতা মানি চলিবৰ কাৰণে তাত নিৰ্দেশনা থাকে there shall be 3-tier system of panchayat ইয়াতে তিনি খলপীয়া পঞ্চায়ত ব্যৱস্থা থাকে district level block level and village level and compulsory provision of reservation যে compulsory provision of reservation এই ৰিজাৰ্ভেশনৰ জৰিয়তে এইটোৱে বুজোৱা হৈছে যে SC ST OBC and women present time women এই তিনি খলপীয়া অৰ্থাৎ SC ST OBC women এই তিনি চাৰি খলপীয়া compulsory provision of reservation 1993 যি পঞ্চায়তী ৰাজ এক্ট এই এক্টত সন্নিবিষ্ট কৰা আছে আৰু এইখিনি হৈছে saline features of 73rd amendment of পঞ্চায়তী ৰাজ এক্ট in India ইয়াৰ পিছত আমি আলোচনা কৰিম যে কি কনস্টিটিউশনাল প্ৰভিজন আছে পঞ্চায়তী ৰাজ এক্টত কি কনস্টিটিউশন অৰ্থাৎ সাংবিধানিক কি প্ৰভিজন আছে তাৰে 2-4টা মান প্ৰভিজন আমি আলোচনা কৰিম বিশেষ আৰু যিবোৰ উল্লেখনীয় প্ৰভিজন প্ৰথমটো হৈছে আৰ্টিকল 243A আৰ্টিকল 243A গ্ৰাম সভাৰ কথা উল্লেখ কৰিছে আৰু গ্ৰাম সভা মিন্স আমাৰ যে গাঁও পঞ্চায়তৰ ডেভেলপমেন্টৰ কাৰণে কিছুমান সভা অৰ্থাৎ অ্যাসেম্বলি ডিজাইন কৰা হয় গাঁও পঞ্চায়তৰ যিকোনো কাম অৰ্থাৎ যিকোনো এস্টিমেট নাইবা যিকোনো প্ল্যানিং বাস্তৱায়িত কৰিবৰ কাৰণে প্ৰথম অৱস্থাত গাঁও সভাৰ আয়োজন কৰা হয় অৰ্থাৎ গ্ৰাম সভাৰ আয়োজন কৰা হয় আৰু যি গ্ৰাম সভাৰ প্ৰভিজন আৰ্টিকল ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 243A হকিয়াকৈ ডেসক্ৰিপশন কৰা আছে এণ্ড আৰ্টিকল as per the 243C describe the election procedure of members and chairpersons of the local self-government ভাৰতবৰ্ষৰ সংবিধানৰ 243 সি অনুচ্ছেদ মৰ্মে লোকেল সেল্ফ গভৰ্নমেন্টৰ যিবোৰ আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত আৰু জিলা পৰিষদৰ যিবোৰ মেম্বাৰ আৰু হেইবোৰৰ যি মুখ্য বিষয়া মুখ্য নেতৃত্ব যেনেকৈ গাঁও পঞ্চায়তৰ সভাপতি আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু জিলা পৰিষদৰ সভাপতি এই সমগ্ৰ যি নিৰ্বাচন প্ৰক্ৰিয়া আৰ্টিকল 243 সি সন্নিবিষ্ট কৰা আছে ভাৰতবৰ্ষৰ সংবিধানত আৰ্টিকল 243D describe the reservation for ST SC OBC and women as per the population proportion যে আৰ্টিকল 243D অৰ্থাৎ ভাৰতীয় সংবিধানৰ 243 নং অনুচ্ছেদৰ ডিত এয়া স্পষ্ট আকাৰে উল্লেখ কৰা আছে যে জনসংখ্যাৰ ভিত্তিত as per the population wise the reservation of the SC scheduled castes scheduled tribes and other backward castes are implemented in the local self government and 50% reservation for the women is newly implemented in the Panchayati Raj Act or the local self-government system. And Article 243G describes the power and functions of the local self-government. According to the Article 243G of the Indian Constitution, this article describes about all the powers and functions of the local self-government of India. Especially the powers and functions of Gaon Panchayat, especially the powers of function of Anchalik Panchayat and especially powers and functions for the Jila Parishad are purely described in the Article 243G of the Indian Constitution. এতিয়া আমি আলোচনা কৰিম পৰৱৰ্তী আমি আলোচনা কৰিম যে প্রবলেম অফ পঞ্চায়তী রাজ ইমপ্লিমেন্টেড পিউরলি ইন ইন্ডিয়া হসা বাস্তব আৰু একেবাৰে সঠিক
পঞ্চায়তী ৰাজ ব্যৱস্থা ভাৰতবৰ্ষত বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত বা পঞ্চায়তী ৰাজ ব্যৱস্থা সফল কৰাৰ ক্ষেত্ৰত কোনবোৰ কাৰকে বাধা আৰোপ কৰিছে নাইবা অপোজিট ক্ৰিয়া কৰিছে নাইবা নেগেটিভ ক্ৰিয়া কৰিছে সেইবোৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম আপোনালোকৰ পৰীক্ষাত পয়েন্ট আকাৰে প্ৰশ্নসমূহ আহিব আৰু পয়েন্ট আকাৰে যদি আপুনি উত্তৰবোৰ প্ৰেজেন্টেশন কৰিব পাৰে লিখিব পাৰে তেতিয়া হলে বেলেগতকৈ ভাল নম্বৰ পোৱাৰ আশা থাকে আৰু আপোনালোকে কোনো এটা বিষয়বস্তু অকনমান বুজি শুনি পঢ়িবৰ কাৰণে যত্ন কৰিব কাৰণ বুজি পঢ়িলে আপুনি পাহৰি যোৱাৰ সম্ভাৱনা কম থাকে আহক আমি চাওঁ there is no regular election in panchayat level আমাৰ লোকাল সেলফ যেবোৰ গভৰ্নমেন্ট থাকে লোকাল সেলফ গভৰ্নমেন্টত ৰাজ্য চৰকাৰৰ ইচ্ছা আৰু অনিচ্ছাৰ ওপৰত নিৰ্বাচন ইচ্ছা আৰু অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে যে লোকাল সেলফ গভৰ্নমেন্টে নিৰ্বাচন পাতিবনে নাই যে আমাৰ অসমত যদি আপোনালোকে দেখিবলৈ পায় যে প্ৰতি 5 বছৰ মূৰে মূৰে নিয়মত লোকাল সেলফ গভৰ্নমেন্টৰ নিৰ্বাচন হ'ব লাগে কিন্তু ৰাজ্য চৰকাৰৰ খেমাহি আৰু ৰাজ্য চৰকাৰৰ ইচ্ছা অনিচ্ছাৰ ওপৰত আমাৰ অসমত প্ৰত্যেক 5 বছৰ পিছে পিছে পঞ্চায়ত ইলেকশ্যন নহয় ইয়াৰ আগত আপোনালোকৰ পঞ্চায়ত ইলেকশ্যন হৈছিল এতিয়া কিমানত পঞ্চায়ত ইলেকশ্যন হ'ব আপোনালোকে যে ডিফাৰেন্সিয়েশনটো চাই তেতিয়া দেখিবলৈ পাব যে কেতিয়াবা 10 বছৰলৈকে পঞ্চায়ত ইলেকশ্যন নোহোৱাৰ নজিৰ আছে আমাৰ অসম তথা ভাৰতবৰ্ষত and factors of grouping caste class and etc play dominated role আমাৰ ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থা এক শ্ৰেণী বিভাজনমূলক সমাজ ব্যৱস্থাৰে একাত্মবোধ হৈ আছে বিশেষকৈ হিন্দু সোসাইটিত শূদ্ৰ বৈশ্য ক্ষত্ৰিয় ব্ৰাহ্মণ এই চাৰি প্ৰকাৰৰ ক্লাছ আছে ক্লাছ সিস্টেম আছে আৰু অন্যান্য সমাজ ব্যৱস্থাটো ধনী দুখীয়াৰ ক্লাছ আছে বা অন্যান্য তেওঁলোকৰ কাষ্ট সিস্টেমটো এটা হুকিয়া কাষ্ট সিস্টেম আছে বা ক্লাছ সিস্টেম আছে এই সিস্টেমটোৱে হবলে দুৰ্বলৰ ওপৰত যি এই আধিপত্য বিস্তাৰৰ যি খেল এই খেলটো গ্ৰাম পঞ্চায়ত লেভেলতো আছে যাৰ কাৰণে এই গ্ৰুপিং সিস্টেমটো ভাৰতবৰ্ষৰ পঞ্চায়ত বা লোকাল সেলফ গভৰ্নমেন্টত থকাৰ কাৰণে ভাৰতবৰ্ষত এতিয়া পঞ্চায়তী ৰাজ সফলভাৱে ৰূপায়ণ সম্ভৱ হোৱা নাই এণ্ড তাৰ পিছত কথাটো হৈছে যে পলিটিক্যাল ইন্টাৰফিয়াৰ ফ্ৰম দ্য ষ্টেট গভৰ্নমেন্ট এণ্ড দ্য এডমিনিষ্ট্ৰেটিভ এজেন্সিজ যে পঞ্চায়তী ৰাজ ব্যৱস্থাত এটো জিলা পৰিষদেই হওক নাইবা আঞ্চলিক পঞ্চায়তেই হওক নাইবা পঞ্চায়ত লেভেলতে হওক এইবোৰ ক্ষেত্ৰত দেখা যায় যে পলিটিক্যাল পাৰ্টিবিলাকৰ ডাইৰেক্ট ইন্টাৰফিয়াৰ থাকে পলিটিক্যাল গ্ৰুপবিলাকৰ ডাইৰেক্ট ইন্টাৰফিয়াৰ থাকে যাৰ কাৰণে তাতেও ম্যাক্সিমাম গ্ৰুপিং হয় আৰু ম্যাক্সিমাম গ্ৰুপিং হোৱাৰ কাৰণে ষ্টেট গভৰ্নমেন্ট এণ্ড এডমিনিষ্ট্ৰেটিভ যিবোৰ এজেন্সিজ এইবোৰো প্ৰভাৱ বিস্তাৰ কৰে ফলস্বৰূপে দ্য পিওৰ পঞ্চায়তী ৰাজ সিস্টেম ইজ নট এবল টু ইমপ্লিমেন্টেড ইন ইণ্ডিয়া অৰ্থাৎ সঁচা অৰ্থত যি পঞ্চায়তী ৰাজ সিস্টেমটো ইমপ্লিমেন্ট হ'ব লাগিছিলে ভাৰতবৰ্ষত সেয়া এতিয়াও বাস্তৱত সম্ভৱ হোৱা নাই ইয়াৰ পৰৱৰ্তীটো হৈছে এবসেন্স অফ এফিচিয়েন্ট এণ্ড ট্ৰান্সপাৰেণ্ট জুৰিডিকশ্যন এণ্ড এডমিনিষ্ট্ৰেটিভ অট'নমি যে এতিয়ালৈকে ভাৰতবৰ্ষৰ যি লোকাল সেলফ গভৰ্নমেন্ট এই গভৰ্নমেন্টৰ ক্ষেত্ৰত কোনো তেওঁলোকৰ প্ৰশাসনিক অৰ্থাৎ এডমিনিষ্ট্ৰেটিভ পাৱাৰ নাই এণ্ড ট্ৰান্সপাৰেণ্ট জুৰিডিকশ্যন আৰু তেওঁলোকৰ কোনো জুৰিডিকশ্যন অৰ্থাৎ জুৰিডিকশ্যন যিটো তেওঁলোকৰ যিটো ন্যায় ব্যৱস্থাৰ যিটো বিধান থাকিব লাগিছিল সেইবোৰ নাই এণ্ড অট'নমি আৰু এইবোৰত তেওঁলোকৰ কোনো স্বতন্ত্ৰতা নাই এণ্ড এবসেন্স অফ ৰিজাৰ্ভেশ্যন পলিচি ফৰ দ্য উইকাৰ ছেকশ্যন ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত মৰ্মে according to the article 243 যি আৰ্টিকল 43 মতে ভাৰতবৰ্ষৰ সংবিধানত পঞ্চায়তী ৰাজ ইমপ্লিমেন্ট কৰা হৈছে আৰু তাত ৰিজাৰ্ভেশ্যনৰো প্ৰভিজন দিয়া হৈছে বাট দেশৰ যেহেতুকে 80% লোক দৰিদ্ৰতা সীমাৰেখাৰ তলত এই দৰিদ্ৰতা সীমাৰেখাৰ তলত যেহেতুকে 80% লোকে বৰ্তমান বিপিএলৰ চাউল খায় আৰু বিপিএলৰ চাউল খোৱা লোকে নাইবা চৰকাৰী ৰাজসাহায্যযুক্ত চাউল খোৱা লোকে বা বিনামূলীয়া চাউল খোৱা লোকে কেতিয়াও ধনী মানুহ হ'বই নোৱাৰে আৰু চৰকাৰী চাউল যিসকলে খায় আল্টিমেটলি আপোনালোকে ভাবিব লাগিব সেইবোৰ দ্য উইকাৰ সেকশনছ অফ দ্য সোসাইটি বাট এই উইকাৰ সেকশনছ অফ দ্য সোসাইটিৰ কাৰণে বা যিসকল অৰ্থনৈতিকভাৱে দুৰ্বল বা বিভিন্ন ফালে দুৰ্বল সেইসকলৰ কাৰণে কিন্তু ৰিজাৰ্ভেশ্যন পলিচি নাই এজ ফৰ এক্সাম্পল আপোনালোকে চিন্তা কৰক যে অসমত 34% মুসলিম মাইনৰিটি লোক থাকে বসবাস কৰে আৰু সকলোৱে অৱগত যে অসমৰ
সবাতোকৈ দুৰ্বল নিষ্পেষিত শোষিত জনগোষ্ঠী বুলি ক'ব লাগিলে এই বিশেষ ধৰ্মীয় গোষ্ঠীটো আছে কিন্তু তেওঁলোকৰ যি উইকাৰ সেকশন আছে এই উইকাৰ সেকশনক এতিয়াও গভৰ্ণমেণ্ট অফ আসাম নাইবা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তেওঁলোকক লোকেল সেল্ফ গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো কোনো ৰিজাৰ্ভেশ্যন দিয়া নাই এজ পাৰ পপুলেশ্যন ৱাইজ যাৰ কাৰণে সঁচা অৰ্থত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যি ভিজন আৰু মিছন সেয়া বাস্তৱত সফল হোৱা নাই ইয়াৰ পিছত আছে যে এবসেন্স অফ ফাইনান্সিয়েল অটোনমি যে অৰ্থনৈতিক যিটো স্বতন্ত্ৰতা থাকিব লাগে এতিয়া পঞ্চায়তীৰ লোকেল সেল্ফ গভৰ্ণমেণ্ট বাস্তৱত সফল হ'বলৈ হ'লে ফিনান্সিয়েলি পাৱাৰ থাকিব লাগে বাট ইন প্ৰেক্টিকেলি দ্য ফিনান্সিয়েল অটোনমি ইজ নট executed properly to the local self government. It may be Jila Parishad, it may be Anchalik Panchayat, it may be Gaon Panchayat. Yet Koto, the financial autonomy is not existed properly. And diversion of fund state government allotted for the development also create problem. যে গভর্নমেন্ট অফ স্টেট গভর্নমেন্টে বিভিন্ন ধরনের ফান্ড এলটমেন্ট করে আর যিবোৰ ফান্ড কিছু কিছু ক্ষেত্ৰত পঞ্চায়তী রাজ ব্যবস্থাত লোকাল সেল্ফ গভর্নমেন্টৰ যেটো 29টা এসপেক্ট আছে অর্থাৎ সাবজেক্ট আছে সেই সাবজেক্ট সমূহৰ ক্ষেত্ৰত কিছু কিছু প্রবলেম হিসাবে থিয় দিয়ে ইয়াৰ পিছত আমি ইতিমধ্যে আমি প্ৰবলেমসমূহ আলোচনা কৰিলো যে ভাৰতবৰ্ষৰ পঞ্চায়তী ৰাজ ব্যৱস্থা সফল হোৱাৰ কাৰণে কোনবোৰ কাৰকে বিপৰীত ক্ৰিয়া কৰি আছে অৰ্থাৎ কোনবোৰ কাৰকে প্ৰতিবন্ধক হিচাপে কাম কৰি আছে এতিয়া আমি ডিসকাস কৰিম যে কোনবোৰ কাৰক ভাৰতবৰ্ষৰ ইমপ্লিমেন্ট কৰিলে ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থা সঠিকভাৱে বা সফলভাৱে ৰূপায়ণ হ'ব যে ফলোইং আর দ্য স্টেপস টেকেন ফর দ্য প্রপার ফাংশনস অফ দ্য পঞ্চায়তী ৰাজ সিস্টেম ইন ইন্ডিয়া যে হোয়াট আর দ্য স্টেপস শুড বি টেকেন for proper utilizations of Panchayati Raj Vyavastha in India or Panchayati Raj system in India. That points are mentioned in the just listen. Ensuring the proper support and elected members and official. Proper ensuring the government of India and state government must ensure the proper support not only from the side of government but also from the side of the citizens of India or peoples of India should be support and elected members should be support to elected members যিবোৰ নিৰ্বাচিত জিলা পৰিষদৰ সদস্য থাকিব যিবোৰ আঞ্চলিক পঞ্চায়তৰ সদস্য থাকিব and যিবোৰ গাঁও পঞ্চায়তৰ সদস্য থাকিব they should be supported by the people of India and they should be supported by the government, state government, by the district administrative and by the central government. Transfer the all listed powers and functions to the local self government. There are the 29 subjects are enlisted in the local self government provision of the Panchayati Raj system in 1993 Panchayati Raj Amendment Act. All these 29 subjects, powers and function are in practically transferred to the local self government but in practically in our Assam or India the most of the subjects are not transferred to the local self government and build minimum level of infrastructure. If you see practically in our panchayat system, in our block system and district Jila Parishad system, their infrastructure facility is not developed as you imagine. আপুনি যেনেদৰে ভাবিছে বা পঞ্চায়তী ৰাজ সিস্টেমটোৱে যেটো ভিজন আৰু মিছন লৈ আগবাঢ়িছিল সেই মতে কিন্তু ভাৰতবৰ্ষৰ যেটো পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব লাগিছিল বা তাৰ যেটো আন্তঃগাঁথনি হ'ব লাগিছিল সেই আন্তঃগাঁথনিটো হোৱা নাই আইডেন্টিফাইড দ্য মেজৰ লোকাল প্ৰবলেমছ by the appropriate research teams to fulfill the dreams of the Panchayati Raj vision and mission. The Panchayati Raj authority or government authorities should appoint a research team for the separate local self-government to search the problem, to identify the actual problem of that particular society or that particular Gaon Panchayat with help of a educated research team or well-known research team and solve the problem as per their recommendation and estimate and planning for the welfare and development of that particular Gaon Panchayat as per the recommendations of
those research teams. But there is a huge gaps for the research team. There are huge gaps of research team, huge gap of study about the grassroots problem and grassroots problems of Gaon Panchayat and local self-government area, and 100% involvement ensured in all levels. There are 3 levels of local self-government. One is district level, another is block level, and third is the Gaon Panchayat level. And all level 100% involvement ensured. People, all the citizens and the government officials should ensure to involvement in the all level of local self-government. But in practically 100% involvement assurance is not yet possible in India at present situation. The reservation provision for weaker sections as per the population is implemented. To fulfill the dreams, to fulfill the aims and ambitions of the Panchayati Raj Act 1993, Panchayati Raj System 1993, the weaker sections reservation provisions should be implemented in the constitution for the proper development of the weaker sections of the people of India, and control and dismiss the corruptions, the local self-government. It is a clearly vision. It must be a clearly visions to control the corruption, to control and dismiss the corruption in the local self-government level. But in practically in our Assam or local self-government like as Gaon Panchayat, Anchalik Panchayat and Jila Parishad, there is a huge corruption operated by the Jila Parishad and Jila Parishad officials and Anchalik Panchayat teams and Anchalik Panchayat official and block and Gaon Panchayat officials and Gaon Panchayat members and presidents. They operate a huge level of corruption. Therefore, the dreams of the Panchayati Raj aims and ambition is not properly fulfilled in India, as well as in our district level, as well as our Gaon Panchayat level and Anchalik Panchayat level. Thank you everyone. আপোনালোক সকলোকে ধন্যবাদ জনাইছো। আমাৰ ক্লাছটো আপোনালোকে যদি ইউটিউবত চাই আছে এতিয়ালৈকে সাবস্ক্ৰাইব নকৰিলে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকত চাই থাকিলে ফলো কৰিব আৰু আপোনালোকে আমাক গঠনমূলক পৰামৰ্শ আগবঢ়াব। লগতে আপোনালোকে যদি আমাৰ এই ভিডিওৰ কন্টেন্টটো পিডিএফ আকাৰে পাব বিচাৰে তেতিয়াহলে আমাৰ স্ক্ৰিনত দেখাই দিয়া নম্বৰত আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। ধন্যবাদ।